মঙলবাৰে নিশা নগাঁৱৰ তেলিয়া পহুকটাত চলিল চুৰৰ চাফাই অভিযান। গোবিন্দ শইকীয়া নামৰ লোকজনৰ ঘৰত চুৰে চলালে লুটপাট। ঘৰত কোনো সদস্য নথকাৰ সুযোগ গ্ৰহণ কৰি দৰ্জা ভাঙি চুৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ। চুৰে চুৰিকাণ্ড সংঘটিত কৰি নিশা গৃহস্থৰ চোতালত বিছনা পাৰি টোপনি মাৰিলে চুৰে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী। আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত আৰম্ভ কৰিছে তদন্ত। নিউজ এক্সিপোৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। আমি যোৱা শনিবাৰে আমি গৰমৰ বন্ধৰ দিয়াৰ কাৰণে মোৰ ল'ৰা ছোৱালী দুইটাক আৰু মোৰ পৰিবাৰক লৈ আমি চাৰিজনে সদস্য আমি চাৰিজনে দাৰ্জিলিং ফুৰিব গৈছিলোঁ আৰু দাৰ্জিলিঙৰ পৰা আহি আজি পাইছোঁহি আৰু আহি দেখিছোঁ মোৰ ঘৰৰ আগফালৰ গডৰেজ দৰ্জাৰ গডৰেজ লক ছাইডৰ যিমানটা চাৰিটা ৰুমৰ গডৰেজ লক তেওঁলোকে চাবুল দি খুলি ভাঙি আৰু ভিতৰৰ গডৰেজো ভাঙিছে। ভাঙি তেওঁলোকে সোণৰ গহনা কিছু লৈ গৈছে আৰু কাঁহৰ কাঁহী বাতি 2-4যোৰ নিছে, কিন্তু সৰহভাগ কাঁহী বাতি আমি সদায় ব্যৱহাৰ কৰি থকা সেইখিনি তেওঁলোকে নিয়া নাই। আৰু মোৰ দুটাকৈ দামী মোৰ লেপটপ আছে, তেওঁলোকে লেপটপ পাইছে যদিও মোৰ লিন'ভা নতুন এটা লেপটপ আৰু মোৰ লেপটপ আছে, তেওঁলোকে পাইছে যদিও লেপটপ চুৰি কৰা নাই। আৰু মোৰ টিভিটো যিটো LCD টিভি সেইটো তেওঁলোকে খুলিছিলে, কিন্তু তেওঁলোকে চুৰি কৰি নিয়া নাই। তেওঁলোকে চুৰে মুঠতে ভিতৰৰ পৰা গাড়ী উলিয়াই লৈ মোৰ আগফালে বাহিৰৰ চোতালত তেওঁলোকে গাড়ী পাৰি গাৰু দুটাকৈ পাৰি ফ্ৰিজৰ পানী বটল লৈ পেলাই আৰু আগফালৰ সন্মুখত ইমান মুকলি চাৰিওফালে মানুহ থকাৰ পিছতো তেওঁলোকে লাইটৰ বাল্ব মোৰ গোঁসাই ঘৰৰ খুলি তাৰপিছত তেওঁলোকে চুৰি কৰিছে। আৰু তেওঁলোকে মেইন টাৰ্গেট হৈছে তেওঁলোকৰ টকা পইচা আৰু গহনা। আৰু গহনা এতিয়াও আমি স্নিফাৰ ডগে যিহেতু আহিব আৰু এতিয়া যিহেতু পুলিচ প্ৰশাসনৰ লোকে আহিছে আৰু স্নিফাৰ ডগে গোটেইখিনি চাই আছে, এতিয়া আমি সকলো বস্তু এতিয়ালৈকে আমি সঠিক পৰিমাণটো ক'ব নোৱাৰিম, কিন্তু কিছু গহনা যে নিছে এওঁ থাপতে চাই কৈছে গহনা যে নিছে। নগদ ধন তেনেকৈ নাই, আমি দাৰ্জিলিং ফুৰিবলৈ লৈ যাওঁতে নগদ ধন আমাৰ তেওঁলোকে চোতালত শুই সেই ফ্ৰিজৰ পৰা পানী বটল লৈ চাওক সেই দেখিবই তেওঁলোকে গাড়ী পাই লৈছে। এনেকুৱা লাগিছে দুজন আগফালে গাৰ্ড দি আছে তেনেকৈ পৰি পেলাই আৰু ভিতৰত এইটো চাইডে ভাঙি আছে তেনেকুৱা আছে। মোৰ গোবিন্দ শইকীয়া, মই পুৰণি গুদাম ষ্টেট ডিছপেঞ্চাৰী, মই একাউণ্টছ মেনেজাৰ কৰোঁ। শুই যোৱা নিচিনা এইটো দেখা পাইছোঁ আৰু তেওঁলোকে মানে কোনো চিন্তা নকৰাকৈ আছে। মোৰ চাৰিওফালে চব মানুহ থকা স্বত্তেও তেওঁলোকে কোনো ভয় ভাৱ ইয়াত নাই। আৰু ইয়াততো থলুৱা মানুহ লিংক থাকিব লাগিব, আমি ক'ত গৈছোঁ কি নাই 3 দিনৰ কাৰণে এনেকুৱা মানুহে আৰু ইমান এনেকৈ চুৰি কৰিবলৈ হ'লেতো কোনো মতে হয় ভিতৰৰ পৰা এনেকৈ মানে তেওঁলোকে যথেষ্ট সাহসেৰে কৰিছে কামটো, সেইটো মানিব লাগিব। আৰু মানে এক্সপাৰ্ট মিস্ত্ৰী নিচিনা মানুহে চাবুল দি কেনেকৈ এটা গডৰেজ লক কেনেকৈ এৰুৱাব লাগে এক জেগাত প্ৰেছাৰ দি এৰুৱাই দিছে চব। সেইটো যিকোনো মানুহে খুলিব নোৱাৰিব। গডৰেজ এটা গডৰেজ লক খোলাটো এখন দৰ্জাৰ পৰা তেনেকৈ মোৰ 3টা গডৰেজ লক ভাঙিছে তেওঁলোকে। হয় ঠিক, আৰু ভিতৰৰ গডৰেজ ভাঙিছে, গোটেই থান বান কৰিছে তেওঁলোকে।